বিলাসীপাৰাত উদ্ধাৰ এটা বিৰল প্ৰজাতিৰ প্ৰকাণ্ড কাছ। নয়াহাটৰ ফকৰা নিৰ্যাৰ এখন বিলৰ পৰা মাছমৰীয়াৰ জালত লাগিল এটা প্ৰকাণ্ড কাছ আৰু তাৰ পিছতেই উদ্ধাৰ কৰে বিৰল প্ৰজাতিৰ কাছটি। স্থানীয় ৰাইজৰ তৎপৰতাত মাছমৰীয়াজনে ৰোকাখাট খণ্ড বন বিভাগক খবৰ দিয়ে। পিছত উক্ত বিৰল প্ৰজাতিৰ কাছটি ৰোকাখাট খণ্ড বন বিভাগৰ দলে উদ্ধাৰ কৰে। উদ্ধাৰ কৰি শালকুচা আঞ্চলিক বন বিষয়াৰ নিৰ্দেশ মৰ্মে ৰোকাখাট বিটৰ বন বিভাগৰ দলে বিৰল প্ৰজাতিৰ কাছটি বিলাসীপাৰাৰ মহকুমাৰ চান্দৰডিঙা ব্ৰহ্মপুত্ৰ নৈত এৰি দিয়ে। উদ্ধাৰ হোৱা কাছটিৰ ওজন আছিল প্ৰায় 25 পৰা 30 কেজি বুলি জানিব পৰা গৈছে। নয়াহাটৰ ওচৰত এটা বিল আছিল। বিলে মাছমৰীয়া মাছ মাৰোঁতে বস্তুটো পাইছিল। আমাক ৰোকাখাট বন খণ্ড ষ্টাফক খবৰ দিলে। আমি লগে লগে গৈ তাতে কাছটো আনিলোঁ। কাছটো আনি আমি ৰেঞ্জাৰ ছাৰ ডিএফঅ ছাৰৰ নিৰ্দেশ মৰ্মে এই আমাৰ ওচৰত চান্দৰডিঙা ব্ৰহ্মপুত্ৰ আছে ওচৰত, তাতে এৰি দিলোঁ আৰু কি চান্দৰডিঙা। কাছটো কিমান ওজনৰ হ'ব? এইটো 25 কেজি ওজন হ'ব। এইটো ক'ত এৰি দিলে আপোনালোকে? এই ব্ৰহ্মপুত্ৰত চান্দৰডিঙাৰ ওচৰত ব্ৰহ্মপুত্ৰ আছে আমাৰ, তাতে এৰি দিলোঁ। মারছে বোধহয় না বাঁধা আছে বুড়া হয় নাই বেশি বাসা তো